শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৃৎশিল্পীসকলৰ মুখত বিৰিঙিছে হাঁহি যিহেতু কৰোনা মহামাৰীৰ বাবে যোৱাটো বৰ্ষত দুৰ্গা পূজা উদযাপন কৰিব নোৱাৰিলে কিন্তু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কোভিড বিধি মানি দুৰ্গোৎসৱ পালন কৰিবলৈ কোৱাৰ ক্ষেত্ৰত মৃৎশিল্পীৰ মুখত বিৰিঙিছে হাঁহি আজি আমি উপস্থিত আছো লখিমপুৰ জিলা নাৰায়ণপুৰত আমি সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো নাৰুপালৰ গৃহত এনে ধৰণে মৃৎশিল্পীসকলে দেৱী দুৰ্গা মাৰ প্ৰতিমূৰ্তি এনে ধৰণে নিৰ্মাণ কৰি আছে মৃৎশিল্পীসকলৰ এই দৃশ্য দেখুৱাই আছে সামগ্ৰিক ভিডিঅ' জাৰ্নেলিষ্ট নিৰঞ্জনে এনে ধৰণে মৃৎশিল্পীসকলক বনাই থকাৰ দৃশ্য এয়া দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্টে কেবাটাও আসলতে দেৱী দুৰ্গা মাৰ প্ৰতিমূৰ্তি বনাই আছে এনে ধৰণে মই মৃৎশিল্পীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈকে আহিছো যিহেতু এইবাৰ দুৰ্গা পূজা কোভিড বিধি মানি উদযাপন কৰিবলৈ দিয়াৰ ক্ষেত্ৰত আপোনালোকে লাগি পৰিছে দেৱী মাৰ প্ৰতিমা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই দুৰ্গা মূৰ্তি পূজাৰ এইবাৰ চৰকাৰে যিটো আমাক সুবিধা দিছে সেই সুবিধাটো আমি কোভিড প্ৰটকল মানি পূজাভাগ আৰম্ভ হেৰি কৰিবলৈ ব্যৱস্থা কৰিছোঁ চৰকাৰে দিয়াৰ কাৰণে আমাৰ বহুত ভাল লাগিছে এইবাৰ কিন্তু এনেকৈ যদি পূজা হয় তেতিয়াহ'লে কোনো অসুবিধা নহয় আমাৰ যোৱাবেলি পূজাৰ মাল যিমান বনালোঁ চব থাকি গ'ল বিক্ৰী নহ'লে তো যোৱাবেলি চলিবলৈ আমাৰ বহুত টান হৈ গ'ল অনেক অসুবিধা হ'ল তেতিয়া এই বছৰ এতিয়া চৰকাৰে দিছে সেইটো কাৰণে আমাৰ ভাল লাগিছে আৰু কি কৰে ইয়াৰ বাদে মোৰ এতিয়া দেৱীৰ কামটোতো ওপৰঞ্চি আছেই মোৰ এনেকৈ কলহটকিলি বনোৱা কামো আছে সেইবিলাক মই বনাওঁ সেইবিলাক কৰি মেলি চলোঁ লকডাউনৰ সময়ছোৱাত কেনেধৰণৰ অসুবিধা হৈছিল লকডাউনত ধৰক মাল বনাওঁ কিন্তু মালটো বিক্ৰী নহয় মাল বিক্ৰী হ'লেহে আমি পইচা পাম কাৰণ কোনো বেপাৰীয়ে মাল নিনিয়ে বেচিব ক'ত বজাৰ চজাৰ চব বন্ধ সেইকাৰণে বজাৰ বন্ধ হোৱাৰ কাৰণে আমি মৰি গ'লোঁ আৰু একাংশ মৃৎশিল্পী আছে মই আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু আপোনালোকে নিৰ্মাণ কৰি আছে এতিয়া মানে চলি আছে কভা আৰু এতিয়া হেমন্ত ছাৰ মানে ক'লে আৰু পূজা মানে কৰিবলৈ দিলে আৰু এতিয়া মানে অৰ্ডাৰ হৈ আছে আৰু মানে যোৱা বছৰ যেনেকৈ খাৰাপ গ'ল এতিয়াতে ভাল হ'ব আৰু আশা কৰিছোঁ নাৰায়ণপুৰৰ নাৰুপালৰ ঘৰত এনেধৰণেই আচলতে মূৰ্তি নিৰ্মাণ কৰাত লাগি পৰিছে শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন আৰু দেখা পোৱা গৈছে মূৰ্তিসমূহ নিৰ্মাণ কৰি আছে বৰ্তমান মূৰ্তিসমূহ সম্পন্ন হোৱাৰ পথত এনেধৰণেই নাৰায়ণপুৰৰ মৃৎশিল্পীগৰাকীৰ বাসগৃহত কেইবাটাও দেৱী দুৰ্গা মাৰ প্ৰতিমূৰ্তি এনেধৰণে বনাই সম্পূৰ্ণ কৰিছে আৰু ভিডিঅ' নিচে দেখাই আছে সামগ্ৰিক পৰিৱেশসমূহ আৰু এটা কথা ক'ব লাগিব যে যোৱাটো বৰ্ষত যিহেতু কৰোনা মহামাৰীৰ বাবে উদযাপন কৰিব নোৱাৰিলে দুৰ্গোৎসৱ তাক লৈ কেইবাটাও মূৰ্তি আচলতে তেখেতসকলে বনালে কিন্তু বিক্ৰী নহ'ল এই ক্ষেত্ৰতো বহু হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ল এইসকল মৃৎশিল্পী এটা কথা ক'ব লাগিব যে এইবাৰ অসম চৰকাৰে কোভিড বিধি মানি দুৰ্গা পূজা উদযাপন কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে মৃৎশিল্পীসকলৰ মাজত মুখত বিৰিঙিছে হাঁহি এই ক্ষেত্ৰত অসম চৰকাৰৰ এই পদক্ষেপক মৃৎশিল্পীসকলে শলাগ লৈছে আৰু তেখেতসকলৰ জীৱনলৈ আহিছে সুখ আৰু তেখেতসকলৰ মুখত বিৰিঙিছে হাঁহি আমি দেখুৱালোঁ লখিমপুৰ জিলা নাৰায়ণপুৰৰ এই দৃশ্য